সো এটো হৈ গল মিছন চাৰিআলি বিশ্বনাথ চাৰিআলি এফালিও যাব পাৰি বাট মই গৈ আছো এটা নতুন ৰোডটো দি কিমান শৰ্ট হয় আৰু কিমান আপোনালোকৰ টাইম বাছে মই সেইটো দেখাম আজি আৰু এফালে তেল ৰিফিলিং কৰাই থকা হৈছে মানে তেল ভৰাই লৈছো এতিয়া তো আৰু এটো হৈ গল দুলাবাৰী নতুন আমাৰ যেটো হাইৱে বনাইছে এফালদি আহিলে আপোনালোকে ডাইৰেক্ট গুৱাহাটীৰ পৰা এফালে সোমাব পাৰিব এফালেদি আৰু এফালেদি গলে ডাইৰেক্ট আপোনালোকে গুৱাহাটীলৈ ওলাব পাৰিব তো এটো হৈ গল অভাৰব্ৰিজ আমি উঠি আছো ইয়াৰ ওপৰলৈ আৰু গোটেই ৰিভিউ দিম মই আজি আপোনালোকে ভিডিওটো চাওক আৰু ইয়াৰ পৰা তেজপুৰ আছে ওপৰত 6 কিলোমিটাৰ আৰু তেজপুৰ সিটি ৰোডটো হৈ গল এটো মই যেটো জুম কৰি দেখাইছো আপোনালোকক বাও সাইডে গাড়ী এখন গৈ আছে হেতু হৈ গল আমাৰ সিটি ৰোড আৰু এটো আমি গৈ আছো এতিয়া খনামুখৰ ফালে যেটো খনামুখৰ ৰোড আছে তো মই এতিয়া গৈ আছো মহিন্দ্ৰা বলেৰো নিও গাড়ীখন লৈ যিখন গাড়ী প্ৰাইস আহে মাত্ৰ 10 লাখ টকা তো এই গাড়ীখনৰ আজি এই যেটো নতুন ৰোড আছে ইয়াত মই টেষ্ট কৰিম এই গাড়ীখনে মাইলেজ কিমান দিয়ে আৰু যেটো মই মিছন সো এটো হৈ গল মিছন চাৰিআলি বিশ্বনাথ চাৰিআলি এফালিও যাব পাৰি বাট মই গৈ আছো এটা নতুন ৰোডটো দি কিমান শৰ্ট হয় আৰু কিমান আপোনালোকৰ টাইম বাছে মই সেইটো দেখাম আজি যেটো মই মিছন চাৰিআলিৰ পৰা ৰোড দেখাইছিলো সেই ৰোডটো দি গলে কিমান টাইম লাগে আৰু এই ৰোডটো দি গলে কিমান টাইম সেভ হয় তো হে গুটেখিনি মই ক্যালকুলেট কৰি আজি আপোনাক দেখুৱাম তো এইফালে মোৰ লগতে বহি আছে ভাইটি সঞ্জীৱ তো এওঁৰ ঘৰ ইয়াতে তো মোৰ একেগে হয় তো এতিয়া মোৰ মোবাইলৰ টাইমটো দেখাই দিও আপোনালোকক তো সৰি তাত ভুল হৈ আছে তো মেইন টাইম হৈ গৈছে এটা 3:21 হৈছে তো এই যেটো হাইৱে আছে এই হাইৱেটো আমি কিমান সময়ত ক্ৰস কৰো হেতু চাম তো আপোনালোকে ভালকে চাই থাকিব ভিডিওটো আৰু মোৰ মাইলেজ যাব এতিয়া কিমানখিনি মইটো দেখাই আছো টায়াৰ প্ৰেছাৰ গোটেইখিনি ওকে আছে হি আছে 13.7 তো বাকি মই কমপ্লিট হোৱাৰ পিছত দেখাম যে ইয়াৰ একচুয়াল মাইলেজটো কিমান পাইছা কিমান টাইম সেভ হৈছে তো এই যেটো ৰাস্তা দেখিছে এই ৰাস্তাটো ৰোডটোৰ নাম হৈ গল 3 মাইল বা 5 মাইল যেটো যেটো 3 মাইল বুলি কয় ন তো এটা 3 মাইল ৰোড তো মাত্ৰ সৰু ৰাস্তা এটা আছিল এনেকে পিনপিনিয়া তো এতিয়া এফালে চাক এটা সৰু এটা ৰাস্তা গৈ আছে গাঁৱৰ কাৰণে এফালে ডাবল হাইৱে তো এটো মাত্ৰ ডেভেলপ হৈছে উইদিন 2 ইয়াৰ্ছৰ ভিতৰত এটা ডেভেলপ হৈছে চাৰিটা ৰোড এটা কন্টিনিউ চলি আছে তো এটো চাক মই জুম কৰি দেখাই দিছো সেইফালে এটা ৰোড এই দুটা ৰোড আৰু এফালে এটা সাইডত ৰোড আৰু এতিয়া মই মাত্ৰ এভাৰেজ স্পিডত গৈছে যেটো 80 স্পিড তো বিলো 100 হলে এটা ব্যালেন্স স্পিডত এটা ধুনিয়া ড্ৰাইভ এটা হয় তো হেতুত মই গৈ আছো আৰু এফালে ইঞ্জিন চেক লাইটটো অন হৈ আছে কিয় মই ধৰিব পৰা নাই তো এটো এটা 80 90 ত গৈ আছো আৰু যেহেতু মই ইকোনমি মোডত চলাই আছো তো আপোনালোকে ইকোনমি চাব পাৰে আছে এই মাত্ৰ 30 আছিল এটা ধুনিয়াকে 14 এভাৰেজ লৈ লৈছে আছে তো আমি গোটেই ৰোডটো কমপ্লিট কৰোতে মাইলেজ পালো 14.9 আৰু এটা সময় হৈছে 3:40 মানে আমি 20 মিনিটত এই ৰাস্তাটো কভাৰ কৰিছো গাড়ী এভাৰেজ স্পিড আপোনাৰ 80 to 90 আছে মানে যদি আপুনি মিছন চাৰিআলি ৰোডটো লৈ লয় তেতিয়া হলে আপোনাৰ সময় লাগিলে হয় এই গোটেই ৰোডটো কভাৰ কৰিব 45 মিনিটস কিন্তু আপোনাৰ যেটো নতুন হাইৱে বনাইছে হেতুত লাগে মাত্ৰ 20 মিনিট তো আপোনালোকে যদি ভাবে বিশ্বনাথ চাৰিআলি আহিম বুলি তো সবে এটো দিয়া আহিব জাস্ট মই কৈছো আৰু তো আপোনালোকে যদি কোনবা ফলা ঢেকিয়াজুলি ফালৰ পৰা আহে আহিব একদম গুটলুম চাৰিআলি লকে তো দুলাবাৰী যেটো চাৰিআলি আছে তাৰ পৰা লেফট টাৰ্ন লৈ পেলাই আপোনালোকে উঠি দিব নতুন বাইপাছত তাৰ পিছত যাবগে জামুগুৰি সটিয়া বহুত কম টাইমত পাই যাব আৰু শেষত মই দিম এই গাড়ীখনৰ ৰিভিউ ধুনিয়াকে ৰখি পেলাই অলপ টাইম ওয়েট কৰক সো বলেৰো নিওখনৰ যদি আপুনি ৰিভিউ দিবলৈ যায় তালে বিৰাট ধুনিয়া এখন গাড়ী ইয়াত গোটেইখিনি বস্তুৱে পাই যাব আপোনাৰ যিখিনি দৰকাৰী হয় এসি পাৱাৰ ষ্ট্ৰীম পাৱাৰ উইন্ডোজ সেন্ট্ৰেল লকিং মিউজিক সিস্টেম আৰু সেফটিত যদি চাই এবিএস এয়াৰবেগ পাই যাব ইয়াত আপুনি এটা এয়াৰবেগ ইয়াত এটা এয়াৰবেগ দুটা এয়াৰবেগ পাই যাব মিউজিক সিস্টেম লাগি থাকিব এখন N8 হয় মই N10 হয় মই N8 ৰ কথা পাতি আছো তো গাড়ীখনৰ কষ্টিংও কম আছে আৰু অফাৰো চলি আছে আৰু গাড়ীখনৰ সবতকে ডাঙৰ কথা হৈ গল স্পেচিয়াছ হয় তো পুৰা পিওৰ 7 সিটাৰ তো এটো আপোনাৰ হুইল কেপ যেটো ৰিয়াৰ আমাৰ চকা আছে তাৰ কাৰণে হয় কভাৰটো
বাকী পুৰা 7 সিটাৰ হয় তো আপোনালোকে যদি প্লেনিং কৰি আছে এখন গাড়ী আপোনালোকে ল'ব পাৰে একদম 10 লাখত ধুনীয়া গাড়ী এখন তো এইটোৱে সৰু ভিডিঅ' আছিলে আৰু আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব তো ৰিভিউটো অলপ দিবলৈ চেষ্টা কৰিছোঁ এইটো মাইলেজ যদি মই চাবলৈ যাওঁ অন এন এভাৰেজ মাইলেজ এতিয়াও 16 দেখাই আছে জাষ্ট এখন গাড়ী ৰান কৰিছে 113 কিলোমিটাৰ জাষ্ট ওলাই পেলাই আনিছোঁ আমি এতিয়াও গাড়ীৰ মাইলেজ ষ্টাৰ্টিঙতে 16 আছে তো আপুনি ভাবি লওক ফাৰ্ষ্ট ছাৰ্ভিচিং ছেকেণ্ড ছাৰ্ভিচিং গ'লে 18-19 চকু মুদি পাব বাট ইয়াত আপুনি আইডিয়েলি কিমান ভালকৈ চলাই সেইটোৰ ওপৰত বেছ কৰে তো চলোৱাটো বিহেভিয়াৰ ওপৰত বহুত বেছি এইবিলাক ওপৰত গুৰুত্ব দিয়ে তো ধুনীয়াকৈ যদি আপোনালোকে চলায় তেতিয়া ধুনীয়া মাইলেজ হ'ব তো পলম নকৰিব যদি প্লেনিঙত আছে মই তলত ডেছক্ৰিপশ্যনত ফোন নম্বৰ দিয়া আছে তাত ডাইৰেক্ট কল কৰক ধুনীয়াকৈ আপুনি গাড়ীখন ঘৰলৈ লৈ যাব পাৰিব